কে এলফাবেট মানুহবোৰ কি হয় তেওঁলোকে একচুয়ালি সোসাইটিৰ কাৰণে কাম কৰি বেছি ভাল পায় তেওঁলোকে সোসাইটিৰ কাৰণে কাম কৰিব বিচাৰে হেল্পফুল হয় এনেকুৱা হ'ব যে বেলেগ ৰাস্তা লৈ পিনেও তেওঁলোকে হেল্প কৰিব বিচাৰিব এনেকুৱা হ'ব পাৰে সাপোজ নিজৰ ওচৰত পইচা নাই আপুনি কোনোবা কে এলফাবেট মানুহৰ ওচৰত গৈছে কিবা হেল্প বিচাৰি পইচা বিচাৰি গৈছে এক্সাম্পল তেখেতৰ ওচৰত পইচা নাই তেখেতে বেলেগৰ ওচৰত গৈ পিনে পইচা খুজিব হয়তো লোন লৈ তাৰ পিছত আপোনাক হেল্প কৰিব ইনটিউশন পাৱাৰ তেওঁলোকৰ খুব ভাল কোনে কি ভাবি আছে কিয় আহিছে তেওঁলোকৰ কাৰণে খুব ভাল তো কে এলফাবেটৰ মানুহবোৰে কোনটো প্ৰফেশন তেওঁলোকৰ কাৰণে সুট কৰিব ইনটিউশন ভাল যেহেতু কে এলফাবেট মানুহবোৰে তেওঁলোকে কোনটোত অকাল্টত স্পিৰিচুৱেলি তেওঁলোকে খুব ভাল কাম কৰিব পাৰে স্পেচিয়েলি টেৰো ৰিডাৰ হিলিং নিউমাৰলজি এষ্ট্ৰলজি ডক্টৰক ইনটিউশন নালাগে ডক্টৰে ডাইৰেক্ট প্ৰেক্টিকেলি কাম কৰিব ৰাইট কে এলফাবেট তেওঁলোক স্পেচিয়েলি অকাল্টত খুব ভাল কাম কৰিব পাৰে পেচেন্স লেভেল তেওঁলোকৰ খুব হাই ধৈৰ্য ধৰিব পাৰে ডিপ আইডিয়াছ আহে যিবোৰ আইডিয়া আহিব বহুত ডিপলি আহে আৰু মাল্টিপল সোৰ্স অফ ইনকামৰ পৰাই তেওঁলোকে আৰ্ন কৰিব পাৰে কে এলফাবেট যদি আমি চাওঁ চিধা চিধা ন সব চিধা তেওঁলোকৰ কথাবোৰো এনেকুৱা ডাইৰেক্ট চিধা চিধি মানে মুখতে কৈ দিয়ে ডি এলফাবেট কে এলফাবেট এ এলফাবেট যিবোৰ এলফাবেট মেক্সিমাম চিধা থাকে তেওঁলোকে ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড কৈ দিয়ে ইমান ঘূৰে ডি এলফাবেট যদিও কাৰ্ভ আছে তথাপি ডি এলফাবেটৰ কেৰেক্টাৰিষ্টিক কিন্তু তেনেকুৱা ষ্ট্ৰেইট ফৰৱাৰ্ড তেওঁলোকৰ লগত কোনোবাই যদি ডিছৰেচপেক্টত কথা পাতে অকণমান ঠাট্টা কৰে ইনচাল্ট কৰি থাকে তেওঁলোকৰ পৰাই কে এলফাবেট মানুহ সদায় দূৰত থাকে আৰু কি আছে ইমোচনেল ফুল ইমোচনেল হয় কে এলফাবেট মানুহবোৰ আৰু ইমোচনেলি মানে চাব পাৰি যে তেওঁলোকক ঠগাই থৈ যায় মুড সুইং বহুত বেছি হয় সফট হাৰ্টেড হ'ব আৰ্টিষ্টিক হ'ব বা তেওঁলোকৰ কিবা এটা হিডেন টেলেণ্ট থাকিব পাৰে নামটো লিখাৰ সময়ত আমি এটা গ্ৰাফলজিও শিকিম যেতিয়া আমি কোৰ্চ কৰোঁ যে এলফাবেটবোৰ ষ্ট্ৰেইটলি লিখিব লাগে নে অকণমান কাৰ্ভ থাকিব লাগে ত' এম্বিচিয়াছ হয় কাৰণ কে এলফাবেটত কোনো কাৰ্ভ নাই যদি কে এলফাবেটৰ মানুহৰ যদি তেনেকুৱা ষ্ট্ৰেইট ফৰৱাৰ্ড বা বহুত বেছি হৈ যায় তেতিয়া আমি ক'ব পাৰোঁ তেওঁলোকে অকণমান যাতে ষ্টাইলত লিখা ষ্টাৰ্ট কৰে অকণমান কাৰ্ভ দিয়ে তেতিয়া সেই ষ্ট্ৰেইট ফৰৱাৰ্ডটো অকণমান কমি আহিব বহুত বেছি প্ৰেক্টিকেল হৈ নাযায় তেতিয়া যদি কে এলফাবেটৰ পিছত এ নাইবা পি নাইবা এল ৱাই আৰ থাকে তেতিয়াহে কে এলফাবেট তেওঁলোকৰ কাৰণে খুব ভাল কাম কৰে কেৰ পিছত এ পি এল ৱাই আৰু আৰ তাৰ বাহিৰে যদি বেলেগ এলফাবেট থাকে তেতিয়াহ'লে অকণমান ইছ্যুজ আহে প্ৰব্লেম আহে কে এলফাবেটত তেওঁলোকে পাব্লিক ছাপোৰ্ট পায় একতা কাপুৰৰ যিমানবোৰ চিৰিয়েল আছে তেখেতে কে এলফাবেটেৰে ৰাখে মেক্সিমাম চিনেমাবোৰ কে এলফাবেটেৰে ৰাখে ঋতিক ৰোশনৰ দেউতাক ৰাকেশ ৰোশন যিমানবোৰ ফিল্ম বনাইছে কহনা প্যাৰ হে ক্ৰিছ কোই মিল গয়া সব কে এলফাবেট ক্ৰেজি 4 বুলিও এখন বনাইছিলে এতিয়া নেচেচাৰী নহয় যে ফিল্মখন কে এলফাবেটেৰে বনালে ছুপাৰহিট হ'বই ক্ৰেজি 4 কেৰে বনাইছিলে বাট সেইখন ফিল্ম ভাল মানে ষ্টৰিও মেইন মানে দৰকাৰ সব বস্তুও চাব লাগিব বাট নৰ্মেলি কে এলফাবেটে পাব্লিকৰ ছাপোৰ্ট বহুত বেছি পায় তেওঁলোক ফেভৰেট হয়